কাৰণে ইয়াত আহিছে মই যোৰহাট মেডিকেল কলেজৰ পৰা আহিছোঁ মই পোষ্ট গ্ৰেজুৱেট ট্ৰেইনি হয় পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত ইয়াতে মই স্বাস্থ্য সেৱা উৎসৱৰ এক্সটাৰ্নেল এছেছৰ হৈ আহিছোঁ আজি আমি জয়সাগৰ চিভিল হস্পিটেল বেচিকলি এছেছমেণ্টত আহিছোঁ এইটো প্ৰত্যেক বছৰে হয় আৰু প্ৰত্যেক বছৰে হস্পিটেলখনে এইটোৱে এইম কৰে কি লাষ্ট ইয়েৰ যিখিনি গেপছ পালে সেইখিনি ইম্প্ৰুভ কৰি নেক্সট ইয়েৰলৈ ইম্প্ৰুভমেণ্ট মেইনলি গ'লটো এচিভ কৰিবলৈ এইম হয় প্ৰত্যেকখন হস্পিটেলৰ চ' আমি এতিয়া এছেছমেণ্ট বিগিন কৰিম গোটেই এৰাউণ্ড 1500 কুৱেশ্যনছ মান থাকে অবভিয়াছলি 100% এটেইন কৰা চৰকাৰী হস্পিটেল এখনৰ কাৰণেতো পচিবল কেতিয়াও নহয় বাট এইমটো এইটোৱে কি গ'লটো এটেইন কৰা মানে আমি এটলিষ্ট 100ৰ ভিতৰত যদি আমি 80% লাষ্ট ইয়েৰ যদি 75 পাইছোঁ এইবাৰ 80লৈ টাৰ্গেট কৰা ইম্প্ৰুভ কৰাটোৱে সেইটোৱে টাৰ্গেট হয় আমি এতিয়া এছেছমেণ্ট ষ্টাৰ্ট কৰিম আৰু গোটেই প্ৰচেছটো আমি বেচিকলি ইনপুট প্ৰচেছ আউটপুট গোটেইখিনিতে চাম ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বাউণ্ডেৰী ৱালৰ পৰা লৈ কেনে পেচেণ্ট কেয়াৰ ছাৰ্ভিচেছৰ পৰা এটেণ্ডেণ্টৰ অপিনিয়ন গোটেইখিনিয়ে আমি এছেছ কৰিম হেণ্ড ৱাশ্বিং বা পেচেণ্ট যিখিনি ইয়াতে হেল্থ ষ্টাফ আছে তেওঁলোকে বেচিক ষ্টেপ লাইক হেণ্ড ৱাশ্বিং জানে নে নাই সেইটোও এছেছ কৰা হয় চ' আমি এতিয়া প্ৰচেছটো ষ্টাৰ্ট কৰিম আৰু আগতকৈ কেনেকুৱা দেখিছে আগতকৈ কিবা আগতছেতো হস্পিটেলখন ইম্প্ৰুভ কৰিছে আগতে অলপ মানে ষ্টাৰ্ট কৰিব গ'লে চাফা হৈছে আগতছে হস্পিটেলখন ৰঙো কৰা গৈছে আৰু সোমায়ে দেখিছোঁ কি কম্প'নেণ্ট ছেপাৰেটৰটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈছে লাষ্ট ইয়েৰ MCH উইংটো নাছিলে সেইটো এইবছৰ ষ্টাৰ্ট কৰিছে ফাংচনেল সম্পূৰ্ণ হোৱাগৈ যদিও নাই ষ্টাৰ্ট কৰিছে এটলিষ্ট দ্য প্ৰচেছ হেজ বিগান তো সেই মাইনিউট ষ্টেপছ লোৱা গৈছে হস্পিটেলখনে এইবাৰ বিগত বৰ্ষটোলৈ আমাৰ এইবাৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হৈছে এইবাৰ আমাৰ 3 নম্বৰ স্বাস্থ্য সেৱা উৎসৱ আমি উদযাপন কৰিছোঁ স্বাস্থ্য সেৱা উৎসৱৰ মূল উদ্দেশ্য হ'ল যিটো আমি কোৱালিটি ছাৰ্ভিচ সেই কোৱালিটি ছাৰ্ভিচটো আমি আমাৰ পাব্লিকক প্ৰভাইড কৰিব পাৰিছে নাই ইয়াৰ মেইন আমাৰ কিছুমান যিটো আমাৰ চেকলিষ্ট থাকে চেকলিষ্টৰ মেইন কম্পনেণ্টছকেইটা হ'ল আমাৰ ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডৰ পৰা লোৱা হয় আৰু সেই ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডটোত আমি কিমান দূৰ তেওঁলোকক ছাৰ্ভিচ দিব পাৰিছোঁ সেই বস্তুটোৱে একচুৱেলি আমি ইয়াত চেক কৰা হয় আৰু আমি আশা ৰাখিছোঁ ধৰক আমাৰ লাষ্ট টাইম হস্পিটেলত যিখিনি গেপ আছিলে সেই গেপখিনি আমি 100% ট্ৰাই কৰিছোঁ ফুলফিল কৰিবলৈ আৰু লাষ্ট আমি যিমানখিনি স্ক'ৰিং কৰিছিলোঁ আশা ৰাখিছোঁ আমি এবাৰ স্ক'ৰিংটো আমি তাতকৈ বেটাৰ হ'ব আৰু স্ক'ৰিং যেতিয়া বেটাৰ হ'ব তাত সেইটোৱে আপোনাৰ প্ৰুভ কৰিব যে আমাৰ যিটো ছাৰ্ভিচটো আমি যেনেকৈ ধৰক পাব্লিকক ছাৰ্ভিচ দিব লাগে সেই ছাৰ্ভিচটো আগতকৈ ইম্প্ৰুভ হৈছে বুলি আমি ধৰি ল'ম